কাৰোবাক যদি একেবাৰে নতুনৰ নিচিনা যদি এখন এচি গ'ল্ড লাগে বিচাৰি আছে মানে শ্ব'ৰুমত গৈছে শ্ব'ৰুমত দেখিছে দামটো বেছি মোটামুটি 6 লাখৰ ওপৰত হয় তো আপোনালোক যিটো চিন্তা আমি একদম পৰা নাইকিয়া কৰি দিছোঁ একদম নতুনৰ নিচিনা গাড়ী চাওক টাটা এচি গ'ল্ড 2023 মে' মাহৰ গাড়ী বেছি চলা নাই গাড়ীখন একদম ধুনীয়া গাড়ী আপোনালোকে পাই আছে গুৱাহাটীত আছে গুৱাহাটীত ক'ত আছে তলত আছে কণ্টেক্ট নম্বৰ পূৰা ভিডিঅ'টো চাব তাৰপিছত ফোন কৰিব আৰু চিভিলটো এবাৰ চাই ল'ব চাৰ পিছত আপোনাক ফোন কৰিব ধুনীয়া গাড়ী আপোনালোকৰ সময়ত আনিছোঁ কোনোবা যদি এখন গাড়ী নতুন গাড়ী যদি কিনিব বিচাৰে মোটামুটি 6 লাখৰ ওপৰতে হয়গৈ তো আপোনালোক আমি একদম কম টকাত দি আছোঁ 3,70,000 টকা আপুনি ভিতৰ ফালে চাব পাৰে আৰু টায়াৰ কণ্ডিশ্যনটো চাওক সুন্দৰ 14 ইঞ্চৰ টায়াৰ মানে 14 ইঞ্চি টায়াৰ সুন্দৰ গাড়ী এখন লৈ আনিছোঁ আৰু যিটো ডালা হয় আপোনাৰ 7 ফুট 2 ইঞ্চি পিছৰ টায়াৰটো সুন্দৰ ভাল 90% অ'কে 5 ফুট 3 ইঞ্চি বহল গাড়ীখন 750 কিলো লৈ যাব পাৰে আৰু মাইলেজো মোটামুটি 20ৰ ওপৰতে থাকে পেট্ৰলৰ গাড়ী আপুনি নতুন যদি বিচাৰি আছে একদম নতুনৰ নিচিনাই গাড়ীখন নতুন বুলিয়ে ভাবক আপুনি যদি নিজৰ গাঁৱত লৈ যায় আপোনাৰ আশে পাশে থকা ব্যক্তিসকলে সুধিব যে তই নতুন গাড়ী ক'ৰ পৰা আনিলি কিমান টকাত আনিলি আপুনি ক'ব 3,70,000 টকাত আনিলোঁ ইমান কম টকাত ক'ত পালি কেনেকৈ পালি আপোনাক চাব ঢেৰ মানুহ পঢ়িব যে এখন নতুন গাড়ীটো মোটামুটি 6 লাখ টকা তো আপুনি আনিলে 3,70,000 টকাত আপোনাৰো ভাল আমাৰো ভাল আপোনাক সুধি পিনে আমি আৰু দুজনমান কাষ্টমাৰ পাম তো 3,70,000 টকাত এচি গ'ল্ড আপোনালোকে পাব 2023 মে' মাহৰ গাড়ী এতিয়া আহোঁ ফাইনেন্সৰ কথাখিনি আপোনালোকে মন দি শুনিব 1 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব ইয়াত আহি পিনে গাড়ী পচন্দ কৰিলে 20,000 টকা দিব লাগিব ৰেট অফ ইণ্টাৰেষ্ট 8 পৰা 9% এতিয়া 8.5 হ'ব পাৰে 8.4 হ'ব পাৰে 8.6 হ'ব পাৰে আৰু এইটো হ'ব পাৰে এইটো ফাইনেন্স কোম্পানীৰ ওপৰত কথা বাকী যিয়ে নহওক চিভিলটো আপোনালোকে চাব গুৱাহাটীত আহিব আৰু মই ষ্টাৰ্টিঙত বা পিছত মই দেখাই দিছোঁ গাড়ীখন ৰানিং কণ্ডিশ্যন হয় নে কিমান স্পীড কেনেকুৱা পিক আপ চব দেখাই দিছোঁ আপোনালোকক তো আপোনালোকে আহক আৰু গাড়ীখন বুক কৰক